নমস্কাৰ বন্ধু বান্ধৱীসকল, জাগৃতিলৈ আপোনালোকক স্বাগতম। আমি ক্ৰমাগতভাৱে ৰাজনীতি বিজ্ঞানৰ পাঠটো আলোচনা কৰি আছো। বৰ্তমান আমি মৌলিক অধিকাৰ অৰ্থাৎ সংবিধানৰ পাৰ্ট 3 আৰু আৰ্টিকল 12ৰ পৰা 35লৈকে আলোচনা কৰি আছো। আমি পাই আহিছো যে আমাৰ ভাৰতীয় সংবিধানে ভাৰতীয় জনসাধাৰণৰ কাৰণে কেইবাটাও অধিকাৰ প্ৰদান কৰিছে। সেইবিলাকৰ ভিতৰত অন্যতম হৈছে সমতাৰ অধিকাৰ, স্বাধীনতাৰ অধিকাৰ, শোষণ বিৰোধী অধিকাৰ, ধৰ্মৰ স্বাধীনতা, সাংস্কৃতিক আৰু শৈক্ষিক অধিকাৰ, সংবিধানৰ প্ৰতিকাৰৰ অধিকাৰ। আমি অলৰেডি সমতাৰ অধিকাৰৰ কথা আলোচনা কৰিলো। সমতাৰ অধিকাৰ সংবিধানৰ 14 নং অনুচ্ছেদৰ পৰা 18 নং অনুচ্ছেদলৈকে আলোচনা কৰা হৈছে। 14 নং অনুচ্ছেদত কোৱা হৈছে যে আইনৰ দৃষ্টিত সকলো সমান আৰু আইনে সকলোকে সমানে সুৰক্ষা প্ৰদান কৰে। 15 নং অনুচ্ছেদত জাতি, ধৰ্ম, লিংগ আৰু জন্মস্থানৰ ভিত্তিত বৈষম্য নিষিদ্ধ কৰিছে। 16 নং অনুচ্ছেদত চৰকাৰী চাকৰিৰ ক্ষেত্ৰত সকলোকে সমান সুবিধা দিয়াৰ কথা কৈছে। 17 নং অনুচ্ছেদত অস্পৃশ্যতা বিলুপ্তিৰ কথা কৈছে। 18 নং অনুচ্ছেদত উপাধি বিলুপ্তিকৰণৰ কথা কৈছে। তাৰ পিছত আহিলে স্বাধীনতাৰ অধিকাৰ বা ৰাইট টু ফ্ৰীডম। আমি এতিয়া স্বাধীনতাৰ অধিকাৰৰ কথা আলোচনা কৰি আছো। স্বাধীনতাৰ অধিকাৰ আৰ্টিকল 19ৰ পৰা 22লৈকে উল্লেখ কৰা হৈছে। এতিয়ালৈকে আমি 19 আৰু 20টো আলোচনা কৰিলো। বাকি 21 আৰু 22টো আমাৰ আলোচনা কৰিবলৈ আছে স্বাধীনতাৰ অধিকাৰৰ। 19 নং অনুচ্ছেদে আমাক 6টা অধিকাৰ প্ৰদান কৰিছে। সেইকেইটা হৈছে কথা কোৱাৰ অধিকাৰ বা নিজৰ ভিউটো প্ৰকাশ কৰাৰ অধিকাৰ, শান্তিপূৰ্ণভাৱে বিনা অস্ত্ৰ-শস্ত্ৰৰে সমবেত হোৱাৰ অধিকাৰ, চৰকাৰক নিজৰ কথা জনাবৰ বাবে সভা সমিতি বা ইউনিয়ন গঠন কৰাৰ অধিকাৰ, মুক্তভাৱে ভাৰতৰ যিকোনো জেগাত ঘূৰি ফুৰাৰ অধিকাৰ, ভাৰতৰ যিকোনো জেগাত বসবাস কৰাৰ অধিকাৰ, নিজ ইচ্ছা অনুসৰি বৃত্তি, বাণিজ্য বা ব্যৱসায় কৰাৰ স্বাধীনতা প্ৰদান কৰিছে। 20 নং অনুচ্ছেদত অপৰাধৰ বাবে দোষী সাব্যস্ত হোৱাৰ ক্ষেত্ৰত সুৰক্ষা প্ৰদান কৰিছে। ইয়াত তিনি ধৰণৰ সুৰক্ষাৰ কথা কৈছে। প্ৰথমটো হৈছে এক্স পাছ ফেক্টো ল। কোনো ব্যক্তিক কেৱল সেই কামৰ বাবেহে দোষী সাব্যস্ত কৰিব পাৰি যিটো তেওঁ সংঘটিত কৰিছে বা তেওঁ যিটো সময়ত কামটো সংঘটিত কৰিছিলে সেই সময়ত আইনত কিমানখিনি শাস্তি প্ৰদান কৰা হৈছে সিমানখিনিহে তেওঁ শাস্তি দিব পৰা হয়। তাৰপিছত আহিলে ডুৱেল জিঅ'পাৰ্টি। এটা অপৰাধৰ বাবে এজন ব্যক্তিক এবাৰহে শাস্তি দিব পৰা হয়। তেওঁক বাৰে বাৰে সেই একেটা অপৰাধৰ কাৰণে গ্ৰেপ্তাৰো কৰিব নোৱাৰে বা বাৰে বাৰে তেওঁক শাস্তিও প্ৰদান কৰিব নোৱাৰে। তাৰপাছত আহিলে আত্মদোষী বা সেলফ ইনক্ৰিমিনেশ্যন। কোনো অপৰাধত অভিযুক্ত কোনো এজন ব্যক্তিক নিজৰ বিৰুদ্ধে সাক্ষী দিবলৈ বাধ্য কৰিব নোৱাৰিব। তেওঁ যদি সাক্ষী দিব নিজৰ বিৰুদ্ধে সাক্ষী দিব নিবিচাৰে বা ক'ব নিবিচাৰে তেওঁক বাধ্য কৰাব নোৱাৰে। ঠিক আছে। আমাৰ সংবিধানৰ আৰ্টিকল 20 আৰু 21টো আমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয়। সেই অনুচ্ছেদকেইটা ৰাষ্ট্ৰপতিয়েও এদিনৰ কাৰণেও ৰখাই দিব নোৱাৰে। এদিনৰ নালাগে তেওঁ সেইটো এঘণ্টাৰ কাৰণেও ৰখাব নোৱাৰে। আমাৰ সংবিধানৰ ভিতৰত মাত্ৰ এই দুটা অনুচ্ছেদ আছে যি দুটা কোনো কাহানি ৰাখি দিব নোৱাৰে। তাৰপাছত এতিয়া আহোঁ 21লৈ। এই আৰ্টিকলটো বহুত গুৰুত্বপূৰ্ণ হয়। ইয়াতো 3 প্ৰকাৰৰ অধিকাৰৰ কথা কোৱা হৈছে। ফাৰ্ষ্ট আহিলে প্ৰটেকশ্যন অফ লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি। প্ৰটেকশ্যন অফ লাইফ। লাইফ মানে কি হৈছে জীৱন। আমাৰ জীৱনটোৰ সুৰক্ষা প্ৰদান কৰা আৰু দৈহিক স্বতন্ত্ৰতা বা পাৰ্চনেল লিবাৰ্টিৰ কথা কোৱা হৈছে। আমি ফাৰ্ষ্টতে চাই লওঁ প্ৰটেকশ্যন অফ লাইফ মানে কি। প্ৰটেকশ্যন অফ লাইফ মানে হৈছে কোনেও আপোনাৰ জীৱন কাঢ়ি ল'ব নোৱাৰে। অৰ্থাৎ কোনো লোকে আপোনাক হত্যা কৰিব নোৱাৰে। এনেকুৱা ধৰক আমি ৰাস্তাত গাড়ী চলাওঁ ন, সেই গাড়ী চলাই যাওঁতে আমি চাব লাগিব আমাৰ সোঁৱে বাওঁৱে সন্মুখত কোনোবা আছে নেকি। যদি আমি নচোৱাকৈ আমি একদম নিজৰ মাজত মছগুল হৈ মই চলাব পাৰিম আৰু মোৰ ৰাস্তাত গৈ আছোঁ তেনেকৈ গৈ যদি আমি কাৰোবাক খুন্দিয়াই দিওঁ ন, সেই খুন্দিয়াই দিলে আমাৰ সেইটো অধিকাৰ নাই যে আমি ৰাস্তাত কোনোবা এজন খোজকাঢ়ি গৈ আছে সেই মানুহজনক খুন্দিয়াই লৈ যাম, মোৰ নিজৰ ৰাস্তা মই নিজে যাম, তেনেকুৱা নহয়। আমি সেইটো ধ্যান দিব লাগিব যে আমাৰ সন্মুখত কোনোবা আহিছে নেকি। আমি ভালকৈ চাই চিতি আমি গাড়ী চলাব লাগিব। এনেকুৱা অধিকাৰ দিয়া নাই যে গাড়ীখন আছে বুলিয়ে মই চলাব পাৰিম, আমি কাৰোবাৰ প্ৰাণ কাঢ়ি ল'ব পাৰিম। আৰু যদি তেনেকুৱা ধৰণৰ ঘটনা হয় তেতিয়া সেই লোকজনৰ ওপৰত হত্যাৰ অভিযোগ আহিব পাৰে। সেইটো মৌলিক অধিকাৰ ভংগৰ অপৰাধত পৰে। এই ধৰক এনেকুৱা অকল গাড়ীখন চলোৱালে বা তেনেকুৱা ধৰণৰ কথাই নহয়, ধৰক গাড়ীখনৰ পৰা প্ৰদূষণ হৈ আছে বা কোনোবা এটা কাৰখানা আছে, কাৰখানাৰ পৰা বহুত বেছি প্ৰদূষণ হৈ আছে। সেই ওচৰে পাজৰে থকা মানুহখিনিৰ কি হ'ব, সেই প্ৰদূষণৰ ফলত বিভিন্ন বেমাৰ আজাৰ হ'ব, তেওঁ মৃত্যুৰ মুখলৈ পৰিব। যদি তেওঁলোকৰ সেই কাৰখানাটো বা গাড়ীখনৰ ওপৰত যদি কোনোবাই কেছ দিয়ে, আমি সেইকাৰণে গাড়ীখনৰ পলিউশ্যন কৰি থাকিব লাগে নাই। যদি আমি পলিউশ্যন কৰি নাথাকোঁ, আমাৰ গাড়ীখনৰ পৰা বেয়া ধোঁৱা ওলায় বা আমাৰ কোনোবা এটা কাৰখানা আছে সেই কাৰখানাটোৰ পৰা বেয়া ধোঁৱা ওলাই কাৰোবাৰ মৃত্যুমুখত পৰিছে, তেনেহ'লে তেওঁ জীয়াই থকাৰ অধিকাৰটো খৰ্ব হৈছে নাই। সেই তেনেকুৱা ধৰণৰ কথাবিলাক ইয়াত প্ৰটেক্ট কৰিছে যাতে কোনেও কাৰো জীৱনৰ প্ৰতি ভাবুকি অহাকৈ কাম কৰিব নোৱাৰিব বা কাকো কোনেও হত্যা কৰিব নোৱাৰিব।
আৰু ইয়াত অকল এটোৱে নহয় যে আনে আপোনাৰ জীৱনটো কাঢ়ি ল'ব নোৱাৰিব, নিজেও আপুনি নিজৰ জীৱনটো লৈ ল'ব পৰা অধিকাৰ আপোনাৰ নাই। ধৰক কি হয়, যদি কোনোবা এজন লোকে আত্মহত্যা কৰিব খুজিছে, আত্মহত্যা কৰিলে বাৰু তেওঁ যদি হত্যা বা তেওঁৰ মৃত্যু হৈ যায় তেতিয়া কোনো কথা নাই, তেওঁ শাস্তি দিবলৈতো কোনো নাথাকে। যদি আত্মহত্যা কৰিবলৈ ল'লে কিন্তু তেওঁ নমৰিলে, মানে তেওঁ জীয়াই থাকিলে, তেতিয়া যদি তেওঁৰ ওপৰত কোনোবাই গোচৰ দিয়ে ন, তেতিয়া তেওঁৰ ওপৰতো কেছ হ'ব, তেওঁৰ ওপৰতো হত্যাৰ গোচৰ ৰুজু হ'ব, কাৰণ তেওঁ মানে নিজৰো অধিকাৰ নাই যে নিজৰ জীৱনটো কাঢ়ি ল'ব। ঠিক আছে, আমি লাইফৰ কথাটো বুজি পাইছোঁ, মানে এইটো হয় যে লাইফ মানে আমি কাৰো জীৱন কাঢ়ি লোৱাৰ অধিকাৰ নাই, সেইটো লাগে নিজৰে হওক। তাৰপাছত আহোঁ পাৰ্চনেল লিবাৰ্টি। পাৰ্চনেল লিবাৰ্টিক আমি দৈহিক স্বতন্ত্ৰতা বুলিও ক'ব পাৰোঁ। মানে এনেকুৱা ধৰণৰ, আমি যদি জীয়াই থাকিবলৈ হয় ন, আমাক সন্মান সহকাৰে জীয়াই থাকিব লাগিব। আমি কাৰো সন্মানত আঘাত আনিব নোৱাৰোঁ, সকলোকে আমি সন্মানত জীয়াই ৰাখিব লাগিব। মানে আমাৰ এনেকুৱা অধিকাৰ নাই যে কাৰোবাৰ পাৰ্চনেল লিবাৰ্টি আমি কাঢ়ি ল'ম। এতিয়া উদাহৰণ বুলি ক'বলৈ হ'লে কি হয়, ধৰক কোনোবা ছোৱালী এজনীৰ কোনোবা এজন ল'ৰাৰ লগত বিয়া হ'বলৈ মন নাই, তেওঁ ঘৰৰ পৰা বিয়া দিবলৈ জোৰ কৰিছে, ধৰক টকা পইচা আছে, তেওঁলৈ বিয়া হ'ব লাগে, কিন্তু আমাৰ মন নাই যেনিবা সেই ছোৱালীজনীৰ সেই ল'ৰাজনৰ লগত বিয়া হ'বলৈ মন নাই। যদি তেওঁ গোচৰ ৰুজু কৰে যে মোক এনেকৈ জোৰ জবস্ত কৰিছে, মই বিয়া হ'ব নোখোজোঁ, তেতিয়া সেইটো মানে আমাৰ পাৰ্চনেল লিবাৰ্টি ভংগৰ অপৰাধত মানে গোচৰ ৰুজু হ'ব। অৰ্থাৎ আমাৰ মৌলিক অধিকাৰৰ 21 নং অনুচ্ছেদটো ভংগ হ'ব। আমাৰ সংবিধানে কৈছে যে আমি কাৰো ওপৰত তেনেকুৱা এটা মানে ব্যৱস্থা ল'ব নোৱাৰোঁ, মানে কাৰো আমি পাৰ্চনেল লিবাৰ্টি কাঢ়ি ল'ব নোৱাৰোঁ। আছে আৰু ইয়াত আৰু এটা কথা কোৱা হৈছে প্ৰাইভেচি বা নিজস্বতা। প্ৰাইভেচি মানে বুজিছোঁ আমাৰ যিটো নিজৰ, মানে আমি কাকো ক'ব নিবিচাৰোঁ, সেইটো অধিকাৰো আমাৰ সংবিধানে দিছে আৰু সেইটো 21 নং অনুচ্ছেদতে উল্লেখ কৰিছে। এই প্ৰাইভেচি যিটো কথা কোৱা হৈছে, সেই প্ৰাইভেচিটো 2017 চনত এড কৰা হৈছে। তাৰ আগলৈকে প্ৰাইভেচিটো নাছিলে, কিন্তু 2017 চনত যে আমাৰ যিটো প্ৰাইভেচি, আমি যিটো মানে ক'ব নোখোজোঁ কাৰোবাক, সেই কথাটো আমাক ক'বৰ বাবে বাধ্য কৰাব নোৱাৰে। ধৰক কেনেকুৱা, আমি আমাৰ মোবাইলৰ পাছৱৰ্ডটো কাকো দিব নোখোজোঁ, যেনিবা আমি নিদিওঁ কাকো, সেই পাছৱৰ্ডটো দিবলৈ বা আপুনি মোক ক'ব নোৱাৰে যে আপোনাৰ মোবাইলৰ পাছৱৰ্ডটো দিয়ক মই চাওঁ। বা কোনোবা এজন অপৰাধীয়ে অপৰাধ কৰিছে, সেই অপৰাধীজনক পুলিচেও মানে ক'ব নোৱাৰে যে আপোনাৰ মোবাইলৰ পাছৱৰ্ডটো দিয়ক আমি চাওঁ। যদি তেওঁ দিবলৈ ইচ্ছা নকৰে, মানে সেইটো ল'ব নোৱাৰে। আৰু সেইকাৰণে ধৰক পুলিচে কি কৰিবলগীয়া হয়, তেওঁ মোবাইলতে কথা পতাবোৰে লৈ পেলাইতো প্ৰমাণ হিচাপে ল'ব পাৰে, কিন্তু কি কৰিবলগীয়া হয়, ধৰক কোনোবা এজনে কাৰোবাক হত্যা কৰিলে, সেইটো আকৌ ৰিক্ৰিয়েট কৰিবলগীয়া হয়। মানে আমাৰ যেতিয়া এৰেষ্ট কৰা হয় ন, এৰেষ্ট কৰাৰ পাছত ন্যায়িক জিম্মালৈ যায়, ন্যায়িক জিম্মাৰ পৰা পুলিচ ৰিমাণ্ডলৈ আহে, সেই পুলিচ ৰিমাণ্ডৰ টাইমত মানে আকৌ সেইটো ৰিক্ৰিয়েট কৰে, মানে কেনেকৈ ধৰক কামটো কৰিছিলে সেইটো তেওঁৰটোৱে কৰাই পেলাইহে এটা আমাৰ প্ৰমাণ গোটায়। সেই তেনেকৈ ধৰণৰ প্ৰমাণ গোটাইহে তেওঁক অভিযুক্ত কৰিব পাৰিব। তাৰ আগতো আমি 20 নং আৰ্টিকলত পাইছোঁ যে কোনো এজন লোকক মানে তেওঁৰ নিজৰ বিৰুদ্ধে সাক্ষী দিবলৈ বাধ্য কৰাব নোৱাৰিব। আকৌ ঠিক ইয়াত আমি কি পাইছোঁ যে তেওঁৰ নিজৰ প্ৰাইভেচি আছে, নিজৰ প্ৰাইভেচিৰ অধিকাৰ আছে, আৰু সেইটো তেওঁক নকওঁ বুলি বা তেওঁ কাৰোবাক নদখুৱাওঁ বুলিলে নদখুৱাব পাৰে। আৰু এইটো আনহে নালাগে যদি মোবাইলৰ পাছৱৰ্ডটো মানে হাজবেণ্ড ৱাইফৰ মাজতো মানে যদি নিদিওঁ বুলি কয় নহয়, বাধ্য কৰিব নোৱাৰে যে আপুনি দিব লাগিব বুলি। আৰু সেইটো লৈ যদি তেওঁ কেছ কৰি দিয়ে ন, তেওঁ সেই মানে প্ৰাইভেচি ভংগ হোৱাৰ অপৰাধত তেওঁক গ্ৰেপ্তাৰ কৰা হ'ব। আৰু ইয়াত পাছত এটা অনুচ্ছেদ লগাইছিলে, সেইটো হৈছে 21 ক, আৰু সেইটো আমাৰ পৰীক্ষাত আহিয়ে থাকে, এইটো বহুত ইম্পৰ্টেণ্ট হয় দেই, এইটো সুধি থাকে, কেইবাবাৰো সোধা দেখা গৈছে এইটো ক'ত আছে বুলি। ইয়াত শিক্ষাৰ অধিকাৰৰ কথা কোৱা হৈছে। আমাৰ শিক্ষাৰ বুলি ক'লে কেইবাটাও ষ্টেপ আছে, ফাৰ্ষ্ট প্ৰাথমিক, মাধ্যমিক, উচ্চতৰ এনেকৈ ভাগ কৰি আছে। অৱশ্যে ইয়াত মানে সকলোখিনি শিক্ষা সামৰি লোৱা নাই, শিক্ষা অধিকাৰ মানে ইয়াত কেৱল প্ৰাথমিক শিক্ষা সামৰি লৈছে। অৰ্থাৎ 6 পৰা 14 বছৰলৈকে সকলো শিশুকে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা প্ৰদান কৰিব লাগিব। আমাৰ যিখিনি সৰু সৰু ল'ৰা ছোৱালী আছে 6 পৰা 14 বছৰৰ, তেওঁলোকক প্ৰাথমিক শিক্ষাটো বাধ্যতামূলক কৰিছে। ঠিক আছে, আৰু সেইটো ক'ত আছে 21 ক। আপোনালোকে মনত ৰাখি থ'ব দেই, এইটো ইম্পৰ্টেণ্ট হয়। আহোঁ অনুচ্ছেদ 22লৈ। অনুচ্ছেদ 22ত গ্ৰেপ্তাৰ আৰু আটক কৰাৰ বিৰুদ্ধে কিছুমান সুৰক্ষা প্ৰদান কৰিছে। মানে ধৰক কোনোবা এজন অপৰাধী হ'ল ন, কোনোবা এজনক অপৰাধী হিচাপে কোৱা হ'ল যে তেওঁ কিবা এটা অপৰাধ কৰিছে, সেই অপৰাধীজনক অপৰাধ কৰাৰ বাবে গ্ৰেপ্তাৰ কৰা বা আটক কৰাৰ ক্ষেত্ৰত কিছুমান সুবিধা প্ৰদান কৰিছে, আৰু সেইবিলাক ক'ত আছে আৰ্টিকল 22ত। আৰু যদিতো কিবা অপৰাধ নকৰেতো তেওঁক গ্ৰেপ্তাৰ কৰিবই নোৱাৰে, অপৰাধ এটা কৰিব লাগিব, অপৰাধ কৰাৰ পাছতহে তেওঁক গ্ৰেপ্তাৰ কৰা হয় ন। ঠিক আছে, ইয়াতো 3টা সুবিধা প্ৰদান কৰিছে। যদি কোনোবাই অপৰাধ কৰে তেতিয়া তেওঁক উঠাই নিয়াৰ বা গ্ৰেপ্তাৰ কৰাৰ আগতে তেওঁ কি অপৰাধ কৰিছে বা কি দোষ কৰিছে সেইটো জনাব লাগিব। মানে কি হয়, তেওঁক এৰেষ্ট ৱাৰেণ্টখন দেখাব লাগিব যে তোমাৰ বিৰুদ্ধে এখন এৰেষ্ট ৱাৰেণ্ট আছে, সেইকাৰণে তোমাক আমি গ্ৰেপ্তাৰ কৰিবলৈ আহিছোঁ, বা এৰেষ্ট ৱাৰেণ্টখন নেদেখুৱাকৈ তেওঁক গ্ৰেপ্তাৰ কৰিব নোৱাৰে। আৰু সেই এৰেষ্ট ৱাৰেণ্টখন হয় কোৰ্টৰ পৰা দিব, নাইবা আমাৰ SP অফিচৰ পৰা আহিব, সেইখন লগত লৈ গৈহে পুলিচে মানে মানুহজনক গ্ৰেপ্তাৰ কৰিব পাৰিব।
সেই এৰেষ্ট ৱাৰেণ্টখন নদুখাকৈ পুলিচে কোনোবা এজন লোকক গ্ৰেপ্তাৰ কৰি আনিব নোৱাৰে আৰু সেই এৰেষ্ট ৱাৰেণ্টখন কেনেকৈ হয় ধৰক কোনোবা এজন লোকে সেই মানুহজনৰ বিৰুদ্ধে এখন FIR দিব লাগিব আৰু FIR দিয়াৰ পাছত সেই এৰেষ্ট ৱাৰেণ্টখন ওলাব আৰু সেইখন লগত লৈ গৈ পেলাই তেওঁ গ্ৰেপ্তাৰ কৰিব লাগিব বা এক কথাত ক'বলৈ হ'লে তেওঁ কি দুখ কৰিছে সেইটো জনাই ল'ব লাগিব আৰু তেওঁৰ বিৰুদ্ধে যে এখন এৰেষ্ট ৱাৰেণ্ট আছে সেইখন তেওঁক দেখুৱাব লাগিব ঠিক আছে তাৰ পাছত আহিলে কি হয় যেতিয়া তেওঁক এৰেষ্ট কৰি কলৈ লৈ যায় থানালৈ লৈ যায় আৰু থানালৈ নিয়াৰ পাছত তেওঁক মানে 24 ঘণ্টাৰ ভিতৰত যেতিয়া তেওঁক গ্ৰেপ্তাৰ কৰা হ'ব সেই গ্ৰেপ্তাৰ কৰাৰ 24 ঘণ্টাৰ ভিতৰত ন্যায়ালয় বা কোৰ্টলৈ নিব লাগিব মানে কি হয় যেতিয়া তেওঁক গ্ৰেপ্তাৰ কৰা হয় ধৰক তেওঁক আবেলি 3টা বজাত গ্ৰেপ্তাৰ কৰিলে আবেলি 3টা বজাত গ্ৰেপ্তাৰ কৰি পাছদিনাখন মানে 3টা বজাৰ আগত কোৰ্টলৈ নিব লাগিব মানে 24 ঘণ্টাৰ ভিতৰত কোৰ্টলৈ নিব লাগিব আৰু সেইটো কি হয় মেজিষ্ট্ৰেটৰ আগলৈ নিব লাগিব মানে তেতিয়াহে মেজিষ্ট্ৰেটে ধৰক তেওঁক বেল দিয়া হ'ব নে মানে বেল দিয়া হয় মানে তেওঁক এৰি দিব নে জেললৈ পঠিয়া হ'ব তেওঁ অপৰাধটো চাই পেলাই যদি অপৰাধটো কম হয় তেতিয়া তেওঁক বেল দি দিয়ে আৰু যদি অপৰাধটো বেছি হয় তেতিয়া তেওঁক জেললৈ পঠিয়ায় আৰু ইয়াত খালি এনেকুৱা এটা কণ্ডিশ্যন আছে 24 ঘণ্টা মানে যদি বন্ধ দিন বা দেওবাৰ পৰে ধৰক দেওবাৰে কোৰ্ট বন্ধ থাকে ন সেই কোৰ্ট যদি বন্ধ থাকে তেতিয়া মানে সেই দেওবাৰৰ দিনটো কাউণ্ট কৰা নহয় মানে কি হয় যদি কোনোবা এজন অপৰাধীক শনিবাৰে এৰেষ্ট কৰিলে শনিবাৰে এৰেষ্ট কৰি তেতিয়া দেওবাৰৰ দিনটো আকৌ তেওঁ থানাতে থাকিব লাগিব তেওঁক মানে 24 ঘণ্টাৰ ভিতৰত নিব লাগিব নহয় কিন্তু সেই 24 ঘণ্টাটো সেই দেওবাৰৰ দিনাখন কাউণ্ট কৰা নহয় তেতিয়া তেওঁক সোমবাৰৰ দিনাখনহে ন্যায়ালয়লৈ নিব ঠিক আছে আৰু এটা ইয়াত কাউণ্ট কৰা নহয় যেতিয়া তেওঁক থানাৰ পৰা উলিয়াই লৈ যোৱা হয় ন সেই উলিয়াই লৈ যোৱাৰ সময়ত তাত লেখা থাকে ন তেওঁলোকৰ ডায়েৰী থাকে যে ইমান সময়ত এই লোকজনক উলিয়াই লৈ যোৱা হৈছে যেনেকৈ মই কৈছোঁ 3টা বজাত কোনোবা এজন লোকক গ্ৰেপ্তাৰ কৰিলে তাৰ পাছত পাছদিনাখন 3টা বজাৰ আগত নিব লাগিব যেতিয়া সেই 24 ঘণ্টাৰ ভিতৰত তেওঁক ন্যায়ালয়লৈ নিব নিয়াৰ আগতে মানে তাত লিখিব ন যে তেওঁক 2টা বজাত উলিয়াই লৈ যোৱা হৈছে সেই 2টা বজাৰ পৰা যদি তেওঁ 3টা বজাত গৈ ন্যায়ালয় নাপায়গে তেতিয়া মানে সেই সময়খিনিও কাউণ্ট কৰা নহয় তেওঁ দেখুৱাব পাৰে যে ৰাস্তাত ইমান জাম আছে জামৰ কাৰণে আমি আহিব পৰা নাই মুঠতে থানাৰ পৰা ওলাই অহা সময়টোৱে তাত 24 ঘণ্টাত কাউণ্ট হয় ঠিক আছে কোন দুটা কাউণ্ট নহয় বন্ধ দিনটো কাউণ্ট নহয় আৰু প্লাছ আমাৰ যেটো থানাৰ পৰা উলিয়াই লৈ অহা সময়টো কাউণ্ট নহয় 24 ঘণ্টাৰ ভিতৰত ন্যায়াধীশৰ ওচৰলৈ বা দণ্ডাধীশৰ ওচৰলৈ নিব লাগিব তাৰ পাছত হৈছে নিজৰ ইচ্ছা অনুসৰি অধিবক্তা ল'ব পাৰিব বা অধিবক্তাৰ পৰামৰ্শ ল'ব পাৰিব এটো মানে এনেকুৱা নহয় কোনোবা এজন উকিল লোৱাৰ ক্ষেত্ৰত কোনোবাই ক'ব নোৱাৰিব যে তুমি এজন উকিল ল'ব নোৱাৰা বা তেওঁকহে তুমি ল'ব পাৰিবা এনেকুৱা ধৰণৰ কথা নহয় তেওঁ নিজৰ মনৰ ইচ্ছা অনুসৰি যিমান ভাল উকিল ল'ব খোজে বা যেনেকুৱা উকিল ল'ব খোজে সেইটো তেওঁৰ নিজৰ কথা তেওঁ মানে বেল হওক বা জেলে হওক যিকোনো ক্ষেত্ৰতে তেওঁ নিজৰ ইচ্ছামতে এজন উকিল ল'ব পাৰে আমাৰ সংবিধানৰ 22 নং আৰ্টিকলত সেই গ্ৰেপ্তাৰৰ বা আটক হোৱাৰ কিছুমান সুবিধা দিছে আৰু সেইকেইটা হৈছে প্ৰথম হৈছে এৰেষ্ট ৱাৰেণ্ট দেখুৱাব লাগিব তেওঁক এৰেষ্ট কৰাৰ 24 ঘণ্টাৰ পাছত আদালতলৈ নিব লাগিব আৰু তেওঁ নিজৰ ইচ্ছা অনুসৰি উকিল লোৱাৰ সুবিধা আছে ঠিক আৰ্টিকল 22ত অন্য এটা কথা উল্লেখ কৰা হৈছে যেটোক আমি প্ৰিভেন্টিভ ডিটেনশন বুলি কওঁ প্ৰিভেন্টিভ ডিটেনশন মানে প্ৰতিৰোধমূলক আটক এতিয়া প্ৰতিৰোধমূলক আটক বা প্ৰিভেন্টিভ ডিটেনশন মানে কি হয় প্ৰিভেন্টিভ মানে হৈছে অপৰাধৰ আগত আৰু ডিটেনশন মানে হৈছে গ্ৰেপ্তাৰ কৰা অৰ্থাৎ অপৰাধৰ আগত গ্ৰেপ্তাৰ কৰা এতিয়া আমি পালো যে কোনোবা এজন লোকে অপৰাধ কৰিলে তেওঁৰ বিৰুদ্ধে FIR দিছত গৈ পুলিচে এৰেষ্ট ৱাৰেণ্ট লৈ সেই লোকজনক এৰেষ্ট কৰিব তাৰ পাছত 24 ঘণ্টাৰ ভিতৰত ন্যায়ালয়লৈ নিব আৰু ন্যায়ালয়লৈ নিওতে মানে তেওঁ নিজৰ ইচ্ছা অনুসৰি উকিল ল'ব পাৰিব কিন্তু ইয়াত কি হৈছে যেতিয়া কোনোবা এজন লোকে অপৰাধ কৰাই নাই অপৰাধ নকৰাৰ আগতে গ্ৰেপ্তাৰ কৰিব যেতিয়া তেওঁ গ্ৰেপ্তাৰ কৰিব ন অপৰাধ নকৰাৰ আগতে যেতিয়া গ্ৰেপ্তাৰ কৰিব তেওঁ মানে কোনো ধৰণৰ এৰেষ্ট ৱাৰেণ্ট নদুখাই তেওঁক 24 ঘণ্টাৰ ভিতৰত ন্যায়ালয়লৈ নিনিয়ে আৰু তেওঁ কোনো ধৰণৰ উকিল ল'ব নোৱাৰে ধৰক তেওঁ কোনো অপৰাধই কৰা নাই তেওঁৰ বিৰুদ্ধেটো FIR নহয় তেওঁ সেইকাৰণে তেওঁৰ বিৰুদ্ধে এৰেষ্ট ৱাৰেণ্ট নাথাকে আৰু তেওঁ যেতিয়া এৰেষ্ট ৱাৰেণ্ট নাথাকে তেওঁক ন্যায়ালয়লৈ নিয়াৰ কোনো কথা নাথাকে তেওঁ উকিল লোৱাৰ কোনো কথা নাথাকে কিন্তু এতিয়া আমাৰ এনেকুৱা মনলৈ আহিব ন হেতু কেনেকৈ কাৰবাক এৰেষ্ট কৰিব পাৰে এতিয়া চাম গম পাম আমি কেনেকৈ কি হৈছিলে কথাটো এই গ্ৰেপ্তাৰটো মানে এনেকুৱা নহয় জেললৈ লৈ নাযায় এক নজৰবন্দী কৰি ৰাখে বা সেই মানুহজনৰ পৰা কিবা এটা সংঘটিত হ'ব বুলি আগজাননী পায় তেতিয়া তেওঁক গ্ৰেপ্তাৰ কৰে আৰু এই যেটো ব্যৱস্থা হেতু 1919 চনৰ পৰা চলি আহিছে 1919 চনত যেতিয়া এনাৰিকেল এণ্ড ৰেগুলেশ্যন এক্ট আহিছিলে যিখনক আমি চমুকৈ ৰলেট এক্ট বুলি কওঁ সেই ৰলেট এক্টখনৰ তে এই কথাটো উল্লেখ আছিল কোনোবা এজন লোকক এৰেষ্ট ৱাৰেণ্ট নদখুৱাকৈ আদালতলৈ 24 ঘণ্টাৰ ভিতৰত নিনিয়াকৈ কোনো উকিল নলোৱাকৈ গ্ৰেপ্তাৰ কৰিব পাৰিব সেইকাৰণে সেই একখনক বিনা দলিল বিনা আপিল বিনা উকিল এক্ট বুলি কোৱা হৈছিল আৰু সেইখনৰ বিৰুদ্ধেই বিদ্ৰোহ সৃষ্টি হৈছিল আৰু তাৰ কাৰণে জালিয়ানাবাগত মানুহ গোট খাইছিল যেতিয়া আমি শুনিছো ন জালিয়ানাবাগৰ হত্যাকাণ্ড হৈছিল 1919 চনত
সেই এক্টখনৰ বিৰোধিতা কৰি জালিয়ানাবাগৰ সমাৱেশ গঠন হৈছিলে কিন্তু ভাবক সেই এক্টখনতকৈ আমাৰ সংবিধানত এতিয়া ইনক্লুড কৰা হৈছে তাকো আমাৰ মৌলিক অধিকাৰত বাকী আমি পাইছোঁ অপৰাধ কৰিলে গ্ৰেপ্তাৰ কৰে কিন্তু ইয়াত কি হয় অপৰাধ কৰিব বুলি ভাবিলে বা অপৰাধৰ কিবা যদি আগজাননী পায় তেতিয়া গ্ৰেপ্তাৰ কৰা হয় ধৰক মই কৈ আছোঁ ন অপৰাধ হোৱাৰ আগতে গ্ৰেপ্তাৰ কৰে অপৰাধ হোৱাৰ আগতে গ্ৰেপ্তাৰ কৰে কি অপৰাধ হোৱাৰ আগতেতো কাৰোবাক গ্ৰেপ্তাৰ কৰিব নোৱাৰে অপৰাধ হোৱাৰ আগতে যদি গ্ৰেপ্তাৰ কৰে তেতিয়া আমাৰ আৰ্টিকল 21 ভংগ হ'ব পাৰ্চনেল লিবাৰ্টি ভংগ হ'ব তো সংবিধানে কৈছে যে তেনেকৈ এৰেষ্ট কৰিব পাৰে ঠিক আছে মই এতিয়া সেইটো উদাহৰণ হিচাপে বুজাইছোঁ আমাৰ ইয়াত জাতি ব্যৱস্থাটো বহুত বেছি ন সেই জাতি ব্যৱস্থাৰ ওপৰতে উদাহৰণ এটা দিছোঁ যদি মানে কোনোবা এটা জাতিৰ লোক এজনে কোনোবা এটা জাতিৰ লোক এজনক হত্যা কৰিলে আৰু সেই জাতিটো মানে হত্যা কৰা জাতিটোৰ মানে বহুত মানে খং উঠিছে আৰু ইটো জাতিৰ ওপৰত তেওঁলোকে ইটো সিটো কিবা কিবি কৰি আছে সেই জাতিটোৰ এজন নেতা আছে ধৰক তেওঁ মানে তেওঁৰ কথা সকলোৱে শুনে তেওঁ মানি চলে তেওঁ আহি যদি মানে কয়হি যে হয় তোমালোকে তহঁতি মাৰপিট কৰ তাহাঁতক মাৰধৰ কৰ তেনেকৈ যদি তেওঁ উচতাবলৈ আহিব পাৰে তেওঁ ধৰক ইয়াত নাই তেওঁ ক'ৰবাত আছে তেওঁ আহিব মানে তেওঁ এখন মিটিং কৰিব তেওঁলোকৰ বিৰুদ্ধে কথা পাতিব কিন্তু তেতিয়া সেই নেতাজনক মানে পুলিচে এৰেষ্ট কৰিব পাৰে তেতিয়া মানে এইটো সন্দেহৰ ভিত্তিত তেওঁ উচতাব পাৰে মানে তেওঁ কিছুমান কথা ক'ব পাৰে যাতে সেই পৰিস্থিতিটো আৰু বেছি ভয়ংকৰ হ'ব সেই তেনেকুৱা ক্ষেত্ৰত সেই লোকজনক এৰেষ্ট কৰিব পাৰে অৱশ্যে ইয়াত কি হয় যে পাৰ্চনেল লিবাৰ্টিও ভংগ নহয় সংবিধানে এইটো সুবিধা দি থৈছে যে তেওঁক এৰেষ্ট কৰিব কিন্তু জেললৈ নপঠিয়ায় তেওঁক ধৰক কোনোবা এখন হোটেলত ৰাখিব বা ডিটেনশ্যন কৰি পেলাই ডিটেনশ্যন চেণ্টাৰত ৰাখিব মানে এইটো এক কথাত ক'বলৈ হ'লে তেওঁক নজৰবন্দী কৰি ৰাখিব নজৰবন্দী মানে কি হৈছে তেওঁ পুলিচৰ ওচৰত বা জেলত ক'ৰবাত নাথাকে তেওঁক ধুনীয়া সুবিধাত খোৱা বোৱা সকলোখিনি সুবিধা দিব কিন্তু জনসাধাৰণ বা পাব্লিকৰ পৰা তেওঁক আঁতৰাই ৰাখিব মানে তেওঁক ফোন ধৰক তেওঁৰ হাতত ফোন বা মোবাইল নাথাকিব তেওঁ কাৰো লগত বাহিৰৰ পৃথিৱীখনৰ লগত কথা পাতিব নোৱাৰিব কিন্তু তেওঁক বহুত ধুনীয়া সুবিধাত ৰখা হ'ব তেওঁক জেললৈ পঠিয়াই নিদিয়ে আৰু যেতিয়া আমাৰ সংবিধানৰ 370টো আঁতৰাই দিয়া হৈছিলে ন জম্মু কাশ্মীৰৰ কাৰণে তেতিয়া তাৰ যিসকল নেতা আছিলে সেই নেতাসকলক তেনেকৈ গ্ৰেপ্তাৰ কৰা হৈছে বুজি পাইছেনে বাৰু প্ৰিভেণ্টিভ ডিটেনশ্যন মানে কি হয় প্ৰিভেণ্টিভ মানে হৈছে অপৰাধৰ আগত আৰু ডিটেনশ্যন মানে হৈছে গ্ৰেপ্তাৰ কৰা অৰ্থাৎ অপৰাধৰ আগত গ্ৰেপ্তাৰ কৰা মানে এইটো আমি এনেকুৱা ধৰণৰ যদি কোনোবা এজন লোকে অপৰাধ কৰিব বুলি ভাবে তেতিয়া তেওঁক গ্ৰেপ্তাৰ কৰিব পাৰে ঠিক আছে আজিৰ ইম্পৰ্টেণ্ট কেইটা এবাৰ আমি চাই লওঁ সংবিধানৰ 21 নং অনুচ্ছেদত প্ৰটেকশ্যন অফ লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টিৰ কথা উল্লেখ কৰা হৈছে প্ৰটেকশ্যন অফ লাইফ মানে কি হৈছে যে আমি কোনেও কাৰো জীৱন কাঢ়ি ল'ব নোৱাৰোঁ বা আনহে নালাগে আমি নিজেও নিজৰ জীৱন কাঢ়ি ল'ব নোৱাৰোঁ আৰু পাৰ্চনেল লিবাৰ্টি হৈছে যে কাৰোবাক আমি কোনোবা এটা বিষয়ত জোৰ জবস্তি কৰিব নোৱাৰোঁ তেওঁৰ পাৰ্চনেল লিবাৰ্টিটো আমি কাঢ়ি ল'ব নোৱাৰোঁ যিটোক আমি দৈহিক স্বতন্ত্ৰতা বুলি কওঁ তেওঁ যিটো বিচাৰে তেওঁক সেইটো কৰিবলৈ দিব লাগিব তাৰপাছত ইয়াত অন্য এটা কথা উল্লেখ কৰা হৈছে যিটো হৈছে প্ৰাইভেচি যিটো 2017 চনত আমাৰ সংবিধানত এড কৰা হৈছিলে প্ৰাইভেচি মানে হৈছে যে নিজৰ যিখিনি ব্যক্তিগত একান্তই ব্যক্তিগত সেইখিনি জানিবৰ কাৰণে আমি কাকো বাধ্য কৰাব নোৱাৰোঁ আৰু সকলোতকৈ ইম্পৰ্টেণ্টটো হৈছে 21ৰ কত শিক্ষাৰ অধিকাৰৰ কথা কৈছে আৰু শিক্ষাৰ অধিকাৰ মানে 6 পৰা 14 বছৰ সকলো শিশুকে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা প্ৰদান কৰিব লাগিব তাৰপাছত আহিলে 22 নং অনুচ্ছেদত গ্ৰেপ্তাৰ আৰু আটক হোৱাৰ বিৰুদ্ধে কিছুমান সুৰক্ষা প্ৰদান কৰিছে গ্ৰেপ্তাৰ হোৱাৰ ব্যক্তিসকলৰ অধিকাৰৰ ভিতৰত যেতিয়া কোনোবা এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ যাব তেতিয়া প্ৰথম তেওঁক ৱাৰেণ্ট দেখাব লাগিব সেই এৰেষ্ট ৱাৰেণ্টখন দেখুৱাৰ পাছত গ্ৰেপ্তাৰ কৰিব পাৰিব আৰু গ্ৰেপ্তাৰ কৰাৰ 24 ঘণ্টাৰ ভিতৰত ন্যায়ালয় বা মেজিষ্ট্ৰেটৰ ওচৰলৈ নিব লাগিব আৰু তেওঁ যেতিয়া কোৰ্টলৈ নিয়া হ'ব তেওঁ নিজৰ ইচ্ছা অনুসৰি উকিল বা অধিবক্তা ল'ব পাৰিব তাত তেওঁ কোনো বাধা দিব নোৱাৰে তাৰ পাছত আহিলে প্ৰতিৰোধমূলক আটকত কি হয় যদি কোনোবা এজন লোকে অপৰাধ কৰিব বুলি সন্দেহ কৰা হয় তেতিয়া তেওঁক গ্ৰেপ্তাৰ কৰা হয় ঠিক আছে আজিলৈ ইমানতে এৰিছোঁ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে